ইয়াৰ পিছত আমি আহিম এম ফেজলৈ। এম ফেজটো চেল চাইকেলৰ ভিতৰত চবতছে ড্ৰামেটিক ফেজটো হয়। হা, এই এম ফেজত চেল ডিভিজনটো একচুৱেল চেল ডিভিজনটো এই এম ফেজতে হয়, ঠিক আছে। ইয়াতে ক্ৰম'জমছবোৰ ডিভাইড হয়। ক্ৰম'জম ডিভিজনৰ কথা কোৱাৰ আগতে আমি এটা কথা ক'ব লাগিব যে আমি যে এছ ফেজ চিন্থেচিছ ফেজত ডিছকাছ কৰিছিলোঁ যে DNA ৰেপ্লিকেশ্যন হয় এছ ফেজত, কিন্তু ক্ৰম'জম ইনক্ৰিজ নহয়, ক্ৰম'জমৰ নাম্বাৰটো ছেমে থাকে। টুৱাইছ এন আছে যদি টুৱাইছ এনে থাকে আৰু এন আছে যদি এনে থাকে। সেয়েহে ইয়াত কোৱা হৈছে যে পেৰেণ্ট আৰু প্ৰজেনিৰ যেতিয়া ক্ৰম'জম নাম্বাৰ ছেম থাকিব তেতিয়া ইয়াক ইকুৱেশ্যনেল ডিভিজন বুলিও কোৱা হ'ব বা কোৱা হয়। ইয়াতে ডেফিনিশ্যন দিয়াই আছে, দ্য নাম্বাৰ অফ ক্ৰম'জমছ ইন দ্য progeny and parent cell is the same. It is also called as equational division. ঠিক আছে, ইয়াৰ নিউক্লিয়াছটো ডিভিজন হয় আৰু পিছলৈকে চেলটো ডিভাইড হৈ চাইটোপ্লাজমটো ডিভাইড হৈ চেলটো ডিভিজন হৈ যায়। মাইট'চিছত মেইনলি 4টা ভাগত ভগোৱা হৈছে: প্ৰ'ফেজ, মেটাফেজ, এনাফেজ আৰু টেলোফেজ। Prophase is the first stage of the mitosis phase. প্ৰথমটো হ'ল প্ৰ'ফেজ। প্ৰ'ফেজত কি হয়, এই যে ক্ৰম'জমবোৰ থাকে সেইবোৰ ক্ৰম'জমবোৰ কেনেকুৱা দেখাত আছিল, এইবোৰ একদম সূতাৰ দৰে আছিল, দীঘলীয়া পাতলা হয়। সেইবোৰ কি হ'ব এতিয়া প্ৰ'ফেজত কনডেন্স হৈ পেলাই 25 টাইমছ শ্বৰ্টাৰ হৈ যাব, সেইবিলাক চুটি হৈ যাব। চুটি হৈ পেলাই তাতে এই গ'ল গ'ল কিছুমান দেখিছা ন সেই পিকচাৰ্ছখনত, সেই গ'ল গ'ল তাতে চেণ্ট্ৰমিয়াৰ্ছ ফৰ্ম হ'ব মাজত হয়। আৰু এই যে তোমালোকে দেখিছা চেণ্ট্ৰিঅ'লছবোৰ, এষ্টাৰ বুলিও কয় সেইবোৰক, সেইবোৰ প্ৰথমতে ওচৰা ওচৰিকৈ থাকে, পিছলৈকে লাহে লাহে পিছলৈকে দূৰলৈকে যায়। আৰু এইটো পিকচাৰ্ছটো একচুৱেলি ভুল হৈ গৈছে, লেট প্ৰ'ফেজত চাবা, এই লেট প্ৰ'ফেজত গৈ পেলাই চেণ্ট্ৰিঅ'লছ দুটা অপ'জিট পলত লাগি যাব, এটা ওপৰত থাকিব তেতিয়া এটা তলত থাকিব। চ' প্ৰ'ফেজত কি হয়, ক্ৰম'জমবোৰ কনডেন্স হৈ যায়, ক্ৰম'জমবোৰ শ্বৰ্ট হৈ যায়, চেণ্ট্ৰমিয়াৰ ফৰ্ম হয় আৰু চেণ্ট্ৰিঅ'লছবিলাক এপাৰ্টৰ মানে দে মুভ এপাৰ্ট, তেওঁলোকে দূৰলৈকে গুচি যায়, ঠিক আছে। তাৰ পিছত আহিব আমাৰ মেটাফেজ। আমাৰ মেটাফেজত কি হয়, এই যে ক্ৰম'জমছবোৰ আছিল সেই ক্ৰম'জমছবোৰ নিজে ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব, সেইবিলাক ছিষ্টাৰ ক্ৰমেটিডছ বুলি কোৱা হয়। সেই ক্ৰম'জমছবিলাক ছিষ্টাৰ ক্ৰমেটিডছ বুলি কোৱা হয়। সেই ক্ৰমেটিডছবিলাক যেনেকৈ চেণ্ট্ৰমিয়াৰ হৈ পেলাই স্মল ডিছ শ্বেপেড হৈ যাব, ডিস্কৰ দৰে শ্বেপ এটা ল'ব, সেই ডিছ শ্বেপেডটোকে কোৱা হ'ব নিউক্লিয়ছ বুলি। এই ষ্ট্ৰাকচাৰটো যে ফৰ্ম হ'ব নিউক্লিয়ছ, সিহঁতে এটা ছাইট ফৰ্মেশ্যনৰ কাৰণে হেল্প কৰিব, সেই স্পিণ্ডেল ফাইবাৰ্ছবোৰ ফৰ্ম হোৱাৰ কাৰণে হেল্প কৰিব সিহঁতে নিউক্লিয়ছবোৰে, ঠিক আছে। এই পিকচাৰখন দেখিছা ন, এই যে ডটেড লাইনবোৰ আছে সেই ডটেড লাইনবোৰ হ'ল স্পিণ্ডেল ফাইবাৰ। আৰু ক্ৰম'জমছবোৰৰ যি এই মাজেৰে তোমাৰ এইটো ষ্ট্ৰাকচাৰটো ফৰ্ম কৰিছে সেইটোক কোৱা হয় তোমাৰ নিউক্লিয়ছ। এই যে ডাৰ্ক লাইনবোৰ আছে সেই ডাৰ্ক লাইনবোৰক কোৱা হয় মেটাফেজ প্লেট বা ইকুৱেটৰিয়েল প্লেট। ইহঁতে এটা মিডল লাইন, এটা মাজত এলাইনমেণ্ট ফৰ্ম কৰে আৰু সেই এলাইনমেণ্টটোক মেটাফেজ প্লেট বুলি কোৱা হয়। ইয়াতে দিয়াই আছে, তুমি চাব পাৰা, দ্য প্লেন অফ এলাইনমেণ্ট অফ দ্য ক্ৰম'জম এট দ্য মেটাফেজ প্লেট ইজ ৰেফাৰ্ড এজ মেটাফেজ প্লেট, ঠিক আছে। ইয়াতে কি কি হয়, স্পিণ্ডেল ফৰ্মেশ্যন হয়, নিউক্লিয়ছবিলাকত স্পিণ্ডেল ফৰ্মেশ্যন হয় আৰু ইয়াৰ ইকুৱেটৰিয়েল এলাইনমেণ্ট ফৰ্ম হয়, ঠিক আছে। মেটাফেজৰ পিছত আহিল এনাফেজ। এনাফেজত আৰু কি হয়, এই যে ক্ৰম'জমছবোৰ থাকে, এই যে ক্ৰম'জমছবোৰ মাজত আছিল সেই ক্ৰম'জমছবোৰ স্প্লিট হৈ যাব, এই ছিষ্টাৰ ক্ৰমেটিডছবোৰ স্প্লিট হৈ যাব।
স্প্লিট হৈ দুটা ভাগত ভাগ হৈ যাব এটা ওপৰৰ সাইডে গুচি যাব আৰু এটা তলৰ ফালে গুচি আহিব দুটা অপোজিট সাইডে গুচি যাব হা এটা নৰ্থৰ ফালে যায় যদি এটা সাউথৰ ফালে গুচি আহিব হা এই যে গুচি যাব গুচি যাই পেলাই ওপৰৰ সেন্ট্ৰাল এটাৰ লগত কিছুমান গুট খাব ওপৰৰ বিলাক আৰু তলৰ সেন্ট্ৰালৰ লগত গুট খাব তলত আহাবোৰ ক্ৰোমোজোম ঠিক আছে তলত যিবোৰ ক্ৰোমোজোম আহিব সেইবোৰ তলৰ সেন্ট্ৰিওজটোৰ লগত গুট খাব আৰু ওপৰৰ যোৱাবোৰ ওপৰবোৰৰ লগত গুট খাব তাৰ পিছত এনাফেজৰ পিছত লাষ্টত আহিব আমাৰ টেলোফেজত কি হয় এই যে আমাৰ সেন্ট্ৰিওজবোৰৰ লগত যে ক্ৰোমোজোমবোৰ গুট খাই যায় সেইটো ক্লাষ্টাৰ ফৰ্ম কৰে গুট খাই পেলাই ক্লাষ্টাৰ ফৰ্মেশ্যন হোৱা বুলি কয় সেই ক্লাষ্টাৰ ফৰ্মেশ্যনত সেই সেন্ট্ৰিওজটোক বাদ দি সেন্ট্ৰিওজটো লাহেকৈ দূৰত গৈ এটা নিউক্লিয়াৰ এনভেলপ ফৰ্ম হয় হা তোমালোকে দেখিছা ন এই লেট টেলোফেজত এটা গোল ডটেড লাইন গোল এটা ফৰ্মেশ্যন হৈছে ডটেড লাইনৰ এটা গোল চাৰ্কল এটা ফৰ্ম হৈছে সেইটো কোৱা হয় নিউক্লিয়াৰ এনভেলপ হা তাতে নিউক্লিয়াছটো আৰু নতুনকৈ ফৰ্ম হয় নিউক্লিয়াছটো ৰিএপিয়াৰ হয় হা দুটাতে এই ওপৰটোতো আৰু তলৰটোতো নিউক্লিয়াছটো আহে আৰু ওপৰটোতো আহে সেই নিউক্লিয়াছটো যেতিয়া দুটাতে আহে সেই প্ৰচেছটোকে কোৱা হ'ব তোমাৰ কেৰিঅ'কাইনেচিছ হা কেৰিঅ'কাইনেচিছ ইয়াতে দিয়াই আছে ক্ৰোমোজোম ক্লাষ্টাৰ এট দ্য অপজিট স্পিণ্ডল পল এণ্ড দেয়াৰ আইডেণ্টিটি ইজ লষ্ট এজ ডিছক্ৰিট এলিমেণ্ট সেইবিলাক ক্লাষ্টাৰ ফৰ্ম হয় প্ৰথমতে দুটা অপজিট পলত যাই পেলাই একলগ গোট খাই যায় তাৰপিছত নিউক্লিয়াৰ এনভেলপ এছেম্বলছ এৰাউণ্ড দ্য ক্ৰোমোজোম ক্লাষ্টাৰ এই ক্ৰোমোজোমটো যে গোট খায় তাৰে চাৰাউণ্ডিংছত তাৰে ওচৰেদি এটা নিউক্লিয়াৰ এনভেলপ ফৰ্ম হয় তাৰে পিছত ইয়াতে নিউক্লিওলাছ গলগি কমপ্লেক্স আৰু এণ্ডোপ্লাজমিক ৰেটিকুলাম এই চেলছবোৰত তাতে নতুনকৈ ৰিফৰ্ম হয় টেলোফেজত ঠিক আছে একেবাৰে শেষত আহিল সাইটোকাইনেচিছত কি হয় তোমাৰ এই যে তোমাৰ এনভেলপটো ফৰ্ম হ'ল সাইটোপ্লাজমটো যে এই সাইটোপ্লাজমটো যেতিয়া ডিভাইড হৈ যাব মানে তোমাৰ ইয়াতে আছে ন এই পিকচাৰছটো তলে চাই প্ৰথমতে তাতে নিউক্লিয়াৰ এনভেলপ এটাহে ফৰ্ম হৈছিল তাৰে পিছতে সেই নিউক্লিয়াৰ এনভেলপটো যেতিয়া সাইটোপ্লাজম দ্য নিউক্লিয়াৰ সাইটোপ্লাজমটোৰ পৰা ওলাই আহিব বা ডিভাইড হৈ যাব তেতিয়া সেইটোক সাইটোকাইনেচিছ বুলি কোৱা হ'ব হা এই সাইটোকাইনেচিছটো কি প্ৰচেছ হয় এইটো প্ৰচেছটোক কোৱা হয় চেল ডিভিজন প্ৰচেছ এইটো ফাইনেল প্ৰচেছ হয় যেতিয়া এটা চেলৰ পৰা দুটা ডটাৰ চেলছ ফৰ্ম হয় ঠিক আছে এই যেতিয়া সেই নিউক্লিয়াৰ মেমব্ৰেইনটো ফৰ্ম হোৱাৰ পিছত যেতিয়া দুটা চেল নিজে নিজে ওলাই অহাৰ পিছত ভাঙি ওলাই আহে যোনটো চেলটোৰ পৰা নিউক্লিয়াৰ মেমব্ৰেইনটোৰ পৰা যেতিয়া চেল মেমব্ৰেইনটোৰ পৰা যেতিয়া ওলাই আহে যেতিয়া দুটা এটা নিজা ইণ্ডিভিজুৱেল ফৰ্ম হয় সেই তেতিয়া সেইটোক কোৱা হয় সাইটোকাইনেচিছ বুলি ঠিক আছে একেবাৰে শেষত মই এটা ৰিভিউ দি দিম তোমালোকক এইটো চামাৰী হয় চেল চাইকেলৰ হা ইণ্টাৰফেজত কি হয় তোমাৰ ইণ্টাৰফেজত আমি গম পাইছিলোঁ G1 ফেজত তোমাৰ প্ৰটিন চিন্থেচিছ হয় তাৰপিছত তোমাৰ RNA চিন্থেচিছ হয়নে তাৰে পিছত এইটো গৈ পেলাই S ফেজত গুচি যায় S ফেজত DNA ৰেপ্লিকেশ্যন হয় বাট ক্ৰোমোজোম নাম্বাৰটো একেই থাকে তাৰে পিছত ই গুচি যায় G2 ফেজলৈকে G2 ফেজত আৰু ই প্ৰটিন চিন্থেচিছ কৰে আৰু মাইট'চিছৰ কাৰণে প্ৰিপেয়াৰ কৰে হ'ল তাৰ পিছত ই এণ্টাৰ কৰে মাইট'চিছলৈকে মাইট'চিছ ফেজত কি থাকে প্ৰফেজ থাকে প্ৰথমতে আহে প্ৰফেজ চ' প্ৰফেজত কি হয় ক্ৰোমোজোমবোৰ কনডেন্স হৈ যায় ইয়াতে দেখিছাই ক্ৰোমোজোমবোৰ কনডেন্স হৈ যায় আৰু তাত চেন্ট্ৰমিয়াৰ ফৰ্মেশ্যন হয় আৰু এই চেন্ট্ৰিয়ছবোৰ যে থাকে এই চেন্ট্ৰিয়ছবোৰ প্ৰথমতে ওচৰাওচৰিকৈ থাকে মিডিল প্ৰফেজত লাহে অকণমান দূৰত গুচি যায় আৰু লেট প্ৰফেজত একেবাৰে একদম দূৰত হৈ যায় হ'ল তাৰপিছত তাতে যোনবোৰ ক্ৰোমোজোম চাগে সেইবিলাক শ্বৰ্ট হৈ যায় হ'ল তাৰে পিছত আহে মেটাফেজত কি হয় এই যে ক্ৰমেটিডবোৰ থাকে চিষ্টাৰ ক্ৰমেটিডছবোৰে এটা প্লেট টাইপ অফ ষ্ট্ৰাকচাৰ ফৰ্ম কৰে সেই প্লেটটোকে কোৱা হয় নিউক্লিয়ছ'ৰ্চ বুলি কোৱা হয় ঠিক আছে সেই নিউক্লিয়ছ'ৰ্চে কি কৰে সাইট এটা ফৰ্মেশ্যন কৰে যোনটোৰ থ্ৰুৰে
স্পিণ্ডল ফাইবাৰ ফৰ্মেশ্যন হোৱাত হেল্প কৰে, সেইটো ছাইটত স্পিণ্ডল ফাইবাৰটো যাব পাৰে বা ফৰ্ম হ'ব পাৰে, ঠিক আছে। এই যে এলাইনমেণ্ট এটা ফৰ্ম কৰিছে, এই ডটেড লাইনবোৰ হ'ল স্পিণ্ডল ফাইবাৰ্ছ, ঠিক আছে। এই যে এলাইনমেণ্ট এটা ফৰ্ম কৰিছে, এই মাজেৰে যে ডাৰ্ক লাইনবোৰ গৈছে মেটাফেজত, সেই ডাৰ্ক লাইনবোৰ হ'ল তোমাৰ ইকুৱেটৰিয়েল প্লেট বা মেটাফেজ প্লেট বুলিও কোৱা হয়। মেটাফেজৰ পিছত আহিল এনাফেজ। ইয়াতে দুটা ভাগত দিছে, আৰ্লি এনাফেজ আৰু লেট এনাফেজ। আৰ্লি এনাফেজত কি হয়, এই চিষ্টাৰ ক্ৰমেটিনবিলাক স্প্লিট হৈ যায়। স্প্লিট হৈ কি হয়, ওপৰৰখিনি ওপৰৰ ফালে গুচি গ'ল, ওপৰৰ চেণ্ট্ৰিয়াছটোৰ ফালে গুচি গ'ল, আৰু তলৰ পৰ্চনটো তলৰ চেণ্ট্ৰিয়াছৰ ফালে গুচি আহে। দুটা অপজিট ডাইৰেকশ্যনত গুচি যায় হা। গুচি গৈ কি হয়, লেট এনাফেজত এই যে ক্ৰম'জমছবোৰ লাহে লাহে গৈ চেণ্ট্ৰিয়াছৰ কাষত একেলগে গোট খাই যায়, হ'ল। এই তাৰে পিছত এনাফেজৰ পিছত আহে টিলোফেজ। টিলোফেজটো ইয়াতে দুটা ভাগত দেখাইছে, আৰ্লি টিলোফেজ আৰু লেট টিলোফেজ। আৰ্লি টিলোফেজত কি হয় যে গোট খাই পেলাই মানে এই ক্ৰম'জমছবিলাক একদম চেণ্ট্ৰিয়াছটোৰ লগত একদম গোট খাই যায়। গোট খাই পেলাই লেট টেলোফেজত কি হয়, চেণ্ট্ৰিয়াছটোক বাদে এই ক্ৰম'জমছবোৰক এটা এনভেলপেৰে কি আৰু বাউণ্ডেৰী এটা বনাই লয়। এটা সেই বাউণ্ডেৰী বনোৱা, এই বাউণ্ডেৰীটো কোৱা হয় নিউক্লিয়াৰ এনভেলপ বুলি। ক্ৰম'জমবোৰক আগুৰি ধৰি পেলাই এটা শ্বেল টাইপৰ বনোৱা হয়, এটা মেমব্ৰেইন বনোৱা হয়, সেইটোক কোৱা হয় নিউক্লিয়াৰ এনভেলপ। আৰু তাতে নিউক্লিয়াছটো নতুনকৈ ৰিএপিয়াৰ হয়, আৰু সেইটো কোৱা হয় কেৰিঅ'কাইনেচিছ। নতুনকৈ ৰিএপিয়াৰ হয় ন, নিউক্লিয়াছ, দ্য ডিভিজন অফ নিউক্লিয়াছ ইজ ন'ন এজ কেৰিঅ'কাইনেচিছ, আমি গমেই পাইছিলোঁ। তাৰপিছত কি হয়, এই যে তোমাৰ চেল মেমব্ৰেইনটো আছে, চেল মেমব্ৰেইনটো লাহে লাহে তোমাৰ এটা ভাঁজ লগাৰ দৰে হৈ গৈছে, গম পাইছানে? এই মাজত এটা ভাঁজ এটা আহি গৈছে। লাহে লাহে সেই ভাঁজটো একেলগে হৈ পেলাই দুটা চেল ডিভাইড হৈ যায়, দুটা ডটাৰ চেলছ ফৰ্ম হয়। সেই দুটা ডটাৰ চেলছ ফৰ্ম হোৱাৰ পিছত সেইটোক কোৱা হয় এই প্ৰচেছটোক কোৱা হয় কেৰিঅ'কাইনেচিছ বুলি। আৰু ইয়াতেই চেল ডিভিজনৰ চাইকেলটো শেষ হৈ যায়, চেল চাইকেলটো ইয়াতে শেষ হৈ যায়, আৰু নতুন চেল দুটা ফৰ্ম হয়। এনেকৈ চেল ডিভিজনটো হয় আৰু চেল চাইকেলটো কণ্টিনিউ হৈ থাকে, ঠিক আছে। চবে বুজি পাইছে চাগে, আশা কৰোঁ। যদি কিবা ডাউট থাকে তোমালোকে সুধিব পাৰা, ঠিক আছে। থেংক ইউ। আমাৰ মাইট'চিছ টপিকটো শেষ হ'ল। অহা ক্লাছত আমি মিঅ'চিছ পঢ়িম। আৰু আজি যিটো ক্লাছ লৈছোঁ সকলোৱে বুজি পাইছা বুলি আশা কৰিছোঁ। যদি কিবা ডাউট আছে তোমালোকে সুধিবা, ঠিক আছে। থেংক ইউ।